বঙহৰদেউক কোন হকে অজ্ঞাত যাত্ৰাৰ বাবে পঠাই দিওঁ কেনেকৈ সহ্য কৰোঁ এই বিৰহ যন্ত্ৰণা দয়াময় হে ফাত্ৰা দেশৰ মংগলাৰ্থে জাতিৰ বাবে মোক কঠোৰ হ'বলৈ শক্তি দিয়া দয়াময় মোক শক্তি দিয়া যত যি হ'ব লগা হৈছে সকলো সেই নৰাধম লালুকুলাৰ বাবে হৈছে ৰজা নামতকে হৈছে এনেকৈ চাই থাকিলে আমাৰ আশা আকাংক্ষাবোৰ ধূলিৰ লগত মিহলি হৈ যাব এই কাষতো নাই মোৰ মানুহজনী এই পিয়াহত নাখালে পানী দেখা হ'ব হানি মনটো বেয়া লাগিছে নেকি ধেমালি কেনে কৰিলো তাক জোকাইছ ধেমালি আমি টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ খোৱাং আঞ্চলিক সমিতি আৰু টাই আহোম খোৱাং মহিলা পৰিষদৰ উদ্যোগত অহা ইংৰাজী ২৭ মাৰ্চ তাৰিখে বৃহস্পতিবাৰ দিনা আমি খোৱাং চাৰিআলিস্থিত মহাসতী জয়মতী প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জয়মতী স্মৃতি দিৱসটো আয়োজন কৰিবলৈ লৈছোঁ আৰু এই জয়মতী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি জয়মতী স্মৃতি এখনি নাট অনুষ্ঠিত কৰিব লৈছোঁ সেই নাটখনিৰ নাম হৈছে তেজে ধোৱা জেৰেঙা গতিকে এই নাটখনিত আমাৰ কণ কণ শিশুসকলক লৈ আমি এখন নাট কৰিব লৈছোঁ সন্ধিয়া ভাগলৈ ইতিমধ্যে আমাৰ পৰিচালকে নাটখন পৰিচালনা কৰি আছে আমি আশা কৰিছোঁ খোৱাংবাসী ৰাইজক অহা ২৭ মাৰ্চ তাৰিখে সন্ধিয়া এই নাটখন উপভোগ কৰিবৰ কাৰণে সকলোকে আমি টাই আহোম যুৱ পৰিষদ অসম খোৱাং আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ আমি ২৭ মাৰ্চ তাৰিখৰ দিনাখনি আমি সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত আমি অনুষ্ঠিত কৰিছোঁ প্ৰথমটো থাকিব আপোনাৰ ভৰ্তি মাচুল থাকিব তাত ২০০ টকা ভৰ্তি মাচুল আৰু সদৌ অসম ভিত্তিত আমি জনগোষ্ঠীয় নৃত্যদল প্ৰতিযোগিতা ৰাখিছোঁ ঠিক সময় ১০ বজাৰ লগে লগে আমাৰ আৰম্ভ হ'ব গতিকে লৈ তাতো আমি ভৰ্তি মাচুল ৫০০ টকা ৰাখিছোঁ আৰু সন্ধিয়ালৈ এখনি ৭ বজাৰ লগে লগে মুকলি সভা আমাৰ আয়োজন কৰিছোঁ তাত বিভিন্ন জনগোষ্ঠীয় আমাৰ নেতৃবৃন্দই অংশগ্ৰহণ ল'ব তাত ৰাজনৈতিক দলৰ কিছু ব্যক্তিও অংশগ্ৰহণ ল'ব গতিকে আমি আৰু সকলো ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ আমি প্ৰতিযোগিতা ৰাখিছোঁ চিত্ৰাংকন প্ৰতিযোগিতা আমি লগত ধন আৰু এটি ট্ৰফি আৰু মানপত্ৰই তেখেতলোকক পুৰস্কৃত কৰা হ'ব আৰু জনগোষ্ঠীয় নৃত্যদলৰ প্ৰতিযোগীসকলকো আমি লগত ধন ট্ৰফি ও মানপত্ৰই তেখেতলোকক পুৰস্কৃত কৰা হ'ব গতিকে সদৌটি দল বা সকলো প্ৰতিযোগীকে আমি টাই আহোম যুৱ পৰিষদ অসম খোৱাং আঞ্চলিক সমিতি আৰু মহিলা পৰিষদৰ ফালৰ পৰা বিনম্ৰভাৱে আমি আমন্ত্ৰণ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা